হেল্ল' এভৰিৱান MK Mobile চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই 2025 বৰ্ষত হৈ যোৱা HSLC এক্সামৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQ কুৱেশ্যনবোৰ আলোচনা কৰিম। ইয়াতে মই সঠিক এনচাৰবোৰ দিছোঁ। তোমালোকে এই ভিডিঅ'টো চাই কাৰ কিমান শুদ্ধ হৈছে নে নাই তোমালোকে গম পাবা। আৰু মই যিটো এনচাৰ দিম একদম সঠিক হয়, ইয়াত একো ভুল নহ'ব। সেই হিচাপে তোমালোকে নিজৰ মাৰ্কখিনি কাউণ্ট কৰি ল'ব পাৰা। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে। ইহঁতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে। এই কুৱেশ্যনৰ এনচাৰটো হ'ব আমাৰ হাইড্ৰাইট। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2 হ'ল যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বা বাহিৰত ক'লা পৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণটো হ'ল চিটো আমাৰ কাৰেক্ট হ'ব। ঠিক আছে, ইন্ধনটো সম্পূৰ্ণৰূপে দহন নোহোৱাৰ বাবে আমাৰ ৰন্ধনৰ যিবোৰ পাত্ৰ থাকে বা বাচন বৰ্তন থাকে সেইবোৰৰ তলত কি হয়, ক'লা পৰি যায়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে পৰ্যাপিত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰি। তো ইয়াতে যদি আমি চাওঁ, আমাৰ চিলিকন আৰু আৰ্ছেনিক এই দুটা হ'ব নোৱাৰে। কাৰণ কি, এই দুটা আমাৰ ধাতুকল্প হয়, আমাক ইয়াক ধাতু বিচাৰিব দিছে। চেলেনিয়াম আমাৰ অধাতু হয়। ইয়াত অকলে এটা ধাতু আছে, সেইটো হ'ল আমাৰ কি, গেলিয়াম। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কৈছে বৰণ এটা অধাতু আৰু পৰ্যাপিত তালিকাত বৰণৰ স্থান বৰ্গ 13 আৰু পৰ্যায় 2। তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰে? এইটো এনচাৰটো হ'ব আমাৰ বাই শ্বেয়াৰিং 3 ইলেক্ট্ৰনছ। 3টা ইলেক্ট্ৰন ভাগ বতৰা কৰি বৰণে বেলেগ পৰমাণুৰ সৈতে বান্ধনি গঠন কৰিব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 কৈছে আধুনিক পৰ্যাপিত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা। আমি সকলোৱে জানো যে পৰ্যাপিত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আমাৰ যোজ্যতা কেতিয়াও পৰিৱৰ্তন নহয়। কিন্তু যদি আমি পৰ্যায় এটাত পৰ্যাপিত তালিকাৰ বাওঁফালৰ পৰা সোঁফালে যাওঁ, তেনেহ'লে আমাৰ কি হয়, প্ৰথমতে যোজ্যতা বাঢ়ি যায় আৰু তাৰপিছত কমি যায়। গতিকে অপশ্যন চি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত এটা অংক দিয়া আছে। ইয়াতে যিহেতু মই অংকটো কৰি দেখুওৱা নাই, মই নিজে কৰি চাইছোঁ। ইয়াত অপশ্যন ডি আমাৰ কাৰেক্ট হ'ব। ঠিক আছে, দাপোনৰ সন্মুখত 30 চেণ্টিমিটাৰ দূৰত্বত হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে যে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায়। চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব। এইটো এটা অংক হয়। অংকটো কৰাৰ পিছত আমাৰ এনচাৰ ওলাব -0.5 ডায়েপ্টাৰ। গতিকে অপশ্যন এ আমাৰ কি হ'ব, কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9। এইটো এটা অংক হয়। ঠিক আছে, এইটো যদি আমি ভালদৰে চাওঁ, আমাৰ এনচাৰটো আহিব 0.3, অৰ্থাৎ এক্সৰ মান আমাৰ 0.3 আহিব আৰু ৱাইৰ মান আহিব আমাৰ 2 আহিব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10 কৈছে যে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাৰেৰে সংযোগ কৰা হয়। তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি? এইটো আমাৰ চি অপশ্যন কাৰেক্ট হ'ব, যে অতিৰিক্ত বিদ্যুৎ প্ৰবাহ বাধাৰ বাবে। ঠিক আছে, যে কোনো এটা বৈদ্যুতিক সামগ্ৰীক অতিৰিক্ত বিদ্যুৎ প্ৰবাহ বাধা দিয়াৰ কাৰণে আমি ভূমি সংযোগী তাঁৰ ব্যৱহাৰ কৰোঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11 কৈছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি। আমি সকলোৱে জানো যে বৈদ্যুতিক প্ৰবাহ কেনেদৰে উৎপন্ন কৰা হয়। জেনেৰেটৰ ব্যৱহাৰ কৰি আমি বৈদ্যুতিক শক্তি উৎপাদন কৰিব পাৰোঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 কৈছে 4টা মাধ্যম PQRSৰ ক্ষেত্ৰত প্ৰতিসৰণাংক ক্ৰমে 1.23, 1.5, 1.25 আৰু 2। কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব? তো এইটো নিশ্চয় তোমালোকে পঢ়িছা যে যদি আমি কোনো মাধ্যমৰ প্ৰতিসৰণাংক বেছি হয়, তেনেহ'লে পোহৰৰ দ্ৰুতি সদায় কি হয়, কম হয়। অৰ্থাৎ এটাই আন এটাৰ ব্যস্তানুপাতিক। তো সেই হিচাপে আমাৰ এই অপশ্যন কাৰেক্ট হ'ব, পি হ'ব এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 13 কৈছে যে কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে? এইটো আমাৰ চি অপশ্যন কাৰেক্ট হ'ব। ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি, সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয়। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 কৈছে তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি? জীৱ অনিম্নীকৰণ কৈছে, অৰ্থাৎ জীৱৰ বস্তু সহজে গেলি পচি নাযায়। তো এইটো আমাৰ অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15 কৈছে তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে? এইটো আমাৰ বি অপশ্যন কাৰেক্ট হ'ব, যে সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16। এইটো এটা অংক দিয়া আছে যে এখন অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ, লেন্সখনৰ ক্ষমতা কিমান হ'ব? তো এইটো যদি আমি অংকটো কৰোঁ, তেনেহ'লে এনচাৰ আহিব আমাৰ -5 ডায়েপ্টাৰ আহিব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17ৰ এটা অংক দিয়া আছে। তো অংকটো যদি আমি ভালদৰে কৰোঁ, এইটো এনচাৰ আহিব আমাৰ 80 ৱাট। যাৰ 80 ৱাট আহিছে, এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18। কৈছে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি উলিওৱা। তো অপশ্যন বি যদি আমি ভালদৰে চাওঁ, অপশ্যন বি দিয়া আছে যে 3টা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে। এইটো একদম সঁচা কথা।
ওজন মানে আমি O3 বুলি জানো আৰু ওজন অণুত কেইটা অক্সিজেন পৰমাণু থাকে 3টা অক্সিজেন পৰমাণু থাকে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 দি আছে তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় যেটো আমাৰ নিউক্লিয়াৰ শক্তি আছে হেটো আমাৰ সৌৰ শক্তি আধাৰ নহয় বাকি কেইটা আমাৰ সৌৰ শক্তিৰ আধাৰিত হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 দি আছে তলৰ কোনটো নদীবান ব্যৱহাৰক ব্যাখ্যা কৰে তো এটো যদি আমি ভালদৰে চাওঁ হেটো আমাৰ অপচন বি কাৰেক্ট হ'ব যে জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ শক্তি উৎপাদন কৰা নদীবান সাধাৰণতে এই দুটা কাৰণত দিয়া হয় যে কোনো অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰা লগতে আমি বিদ্যুৎ শক্তি উৎপাদন কৰা নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 21 ৰ এনসাৰ হ'ব আমাৰ ডি ক্ষেত্ৰৰ বাহিৰলৈ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 22 কোৱেশ্চন নম্বৰ 22 ৰ এনসাৰ হ'ব আমাৰ অপচন এ কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 23 কোৱেশ্চন নম্বৰ 23 কৈছে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে অপচন ডি আমাৰ হ'ব কাৰেক্ট IR²। নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 24 কোৱেশ্চন নম্বৰ 24 কৈছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় এটো আমাৰ ক'ত সংঘটিত হয় এটো আমাৰ মাইটোকন্ড্ৰিয়াত সংঘটিত হয় নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 25 কোৱেশ্চন নম্বৰ 25 কৈছে তলৰ উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এটো আমাৰ সাইটোকাইনিন হ'ব বাকি যি কেইটা হৰমন দি আছে এইকেইটা আমাৰ প্ৰাণীত পোৱা যায় উদ্ভিদত পোৱা নাযায় কেৱল সাইটোকাইনিনটো আমি উদ্ভিদত পাওঁ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 26 কোৱেশ্চন নম্বৰ 26 দিছে যে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় এটো আমাৰ এনসাৰ হ'ব ইষ্ট নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 27 কোৱেশ্চন নম্বৰ 27 কৈছে সমাহস্থ অংগৰ উদাহৰণ হ'ল অপচন এ দি আছে আলু আৰু ঘাঁহৰ শিপা অপচন বি দি আছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং অপচন সি দি আছে আমাৰ দাঁত আৰু হাতীৰ দাঁত আৰু অপচন ডি দি আছে ওপৰৰ আটাইকেইটা অপচন ডি কাৰেক্ট হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 28 কোৱেশ্চন নম্বৰ 28 কৈছে বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত তো এটো আমাৰ এজন চীনা স্কুলীয়া ছাত্ৰ নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 29 কোৱেশ্চন নম্বৰ 29 হ'ল মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ তো মানুহৰ বৃক্কটো সাধাৰণতে কি কাম কৰে আমাৰ যেটো ৰেচন প্ৰক্ৰিয়া আছে হেটো কাৰ্য সম্পাদন কৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 30 কোৱেশ্চন 30 কৈছে আমাৰ জিনীয় হাছৰ পৰা আমি কি আভাস পাওঁ আমি যদি আমাৰ শৰীৰৰ DNA খিনি ভালদৰে পৰীক্ষণ কৰোঁ বা জেনেটিক যেটো ইনফৰমেশন আছে হেটো যদি আমি কালেক্ট কৰোঁ তেনেহলে আমি গম পাম যে আমি মূলত আফ্ৰিকান মূলৰ মানুহ তাৰ পিছত কোৱেশ্চন নম্বৰ 31 দি আছে নিঃশেষণ নহলে ডিম্বক কোষৰ কি হয় তো নিঃশেষণ যদি নহয় তেনেহলে ডিম্বক কোষ কি হয় প্ৰায় এদিন জীৱিত অৱস্থাত থাকে তাৰ পিছত কোৱেশ্চন নম্বৰ 32 কৈছে যে মানুহৰ ক্ষেত্ৰৰ সাধাৰণ সিস্টোলিক চাপৰ মাত্ৰা প্ৰায় তো এটো এনসাৰ হ'ব আমাৰ 120 মিলিমিলি Hg নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 33 কোৱেশ্চন নম্বৰ 33 কৈছে বাদুলি আৰু চৰাই ডেউকা হল বাদুলি আৰু চৰাই ডেউকা হল আমাৰ কি সমবৃত্তিক অংগ কোৱেশ্চন নম্বৰ 34 দি আছে যে তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত উচ্চ স্তৰৰ হেতু যদি আমি চাওঁ হেতু আমাৰ কি হ'ব চিম্পাঞ্জি হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 35 কোৱেশ্চন নম্বৰ 35 কৈছে যে জবা সৰিহ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰী কেশৰ দুটা অংগই থাকে হেহে এইবোৰ আমাৰ কি হ'ব উভয়লিংগী হ'ব এটা এনে বুজা যায় যে পুংকেশৰ আছে আৰু স্ত্ৰী কেশৰ দুটা আছে তো এটাক আমি উভয়লিংগী বুলিয়ে কম নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 36 এটা বিক্ৰিয়া দিয়া আছে সেই বিক্ৰিয়াটো কি হ'ব আমাৰ বিক্ৰিয়াটো আমাৰ কি হ'ব অপহৰণ বিক্ৰিয়া এটা ডাইৰেক্ট আমাৰ কিতাপৰ কোৱেশ্চনে হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 37 দি আছে তলৰ কোনবিধ যৌগক ছডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয় এটো আমি সকলোৱে জানো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ই অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 38 কোৱেশ্চন নম্বৰ 38 কৈছে ৰাসায়নিক বিক্ৰিয়া নঘটে তো যেতিয়া আমাৰ এটা ক্যান্ডেল গলি যায় ঠিক আছে মমবাতি যেতিয়া এটা গলি যায় তেতিয়া কোনো ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় এটো এটা আমাৰ ভৌতিক প্ৰক্ৰিয়া কোৱেশ্চন নম্বৰ 39 কৈছে যে এটা পচম দ্ৰব্যৰ pH ৰ মান হল এটা পচম দ্ৰব্যৰ pH ৰ মান সদা 7 হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 40 কোৱেশ্চন নম্বৰ 40 দি আছে যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y গেছৰ লৱণৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰা হ'ব এটো কোৱেশ্চনৰ আনসাৰ হ'ব আমাৰ X আমাৰ হাইড্ৰক্লৰিক এসিড হ'ব আৰু Y আমাৰ হাইড্ৰোজেন গেছ হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 41 কোৱেশ্চন নম্বৰ 41 কৈছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি যদি আমি বেকিং সোডাক আমি গৰম কৰোঁ তেনেহলে আমাৰ সোডিয়াম কাৰ্বনেট উৎপন্ন হয় গতিকে অপচন এ আমাৰ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 42 কৈছে এটা বিক্ৰিয়া দিয়া আছে বিক্ৰিয়াটো আমাৰ আইৰন আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে তো আমি জানো আইৰন আৰু অক্সিজেনৰ বিক্ৰিয়া হলে আইৰন অক্সাইড হয় অক্সাইডটো হ'ব আমাৰ Fe2O3 তো অপচন ডি আমাৰ কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 43 কোৱেশ্চন নম্বৰ 43 কৈছে চোৰাতৰ যেটো পাত আছে হেতু আমাৰ বনৰীয়া ঘাঁহ জাতীয় উদ্ভিদ চোৰাতৰ পাতত আমাৰ মিথানোইক এসিড থাকে এটো ডাইৰেক্ট কিতাপৰ কোৱেশ্চন জনজনে পঢ়িছে নিশ্চয় পাইছা তোমালোকে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 44 এটো একদম ডাইৰেক্ট আমাৰ অনুশীলনীৰ কোৱেশ্চন তুলি দিছে ঠিক আছে যে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ দিয়া নহয় ইয়াৰ কাৰণ কি আমাৰ জিংক টিনতকৈ অধিক সক্ৰিয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ
45 কুৱেশ্যন নম্বৰ 45 কৈছে যেতিয়া আমি সোণ ব্যৱহাৰ কৰোঁ পিয়ৰ যিটো গোল্ড আছে সেইটো আমাৰ সদায় কঠিন পদাৰ্থ হয় গতিকে সোণটো কি কৰিব লাগে কোমল কৰি ল'ব লাগে তো এনেকুৱা কি ধাতু আছে যাৰ দ্বাৰা আমি সোণটো কি কোমল কৰিব পাৰোঁ সেইটো আমাৰ চিলভাৰ আৰু কপাৰ আশা কৰোঁ তোমালোকৰ সকলোৰে এক্সাম ভালেই হৈছে তোমালোকে নিজে নিজৰ মাৰ্কটো এই ভিডিঅ'টোৰ পৰা কাউণ্ট কৰি ল'ব পাৰা যে MCQ তোমালোকে কিমান পালা আশা কৰোঁ সবে ভাল মাৰ্ক পাবা কাৰণ কুৱেশ্যনটো ইমান এটা টান হোৱা নাই যোৱাবাৰতকৈ এইবাৰ কুৱেশ্যনটো বহুত ইজি হৈছে থেংক ইউ সকলোকে